হেল্ল' গাইজ, ৱেলকাম টু মাই ছেকেণ্ড চেনেল মষ্ট ব্লগ। আজি আমি এনেকুৱা এটা ঠাইত গৈ আছোঁ য'ত নেকি মানুহে এটা অভয়াৰণ্যৰ ভিতৰত থাকে আৰু বহুত কষ্ট কৰি থাকে। তাত গৈ আছোঁ, আপোনাক দেখাম। এইখন তিনিআলি দি আমি এণ্ট্ৰি কৰি আছোঁ। অলপ লাহে লাহে গৈ থাকোঁ। এইখন হৈছে লেতুৰি ইফালে আছে মতাউৰি। মজা আছে ইয়াত। এইখন হৈছে গংগাৰামৰ মানে এটা চেণ্টাৰ। গংগাৰামৰ দলঙৰ ওপৰত এতিয়া আমি আছোঁ। ইয়াত মানে মতাউৰিৰ ওপৰেদি দুটা ৰাস্তা গৈছে। এইটো হৈছে চেনিমাৰী ৰাস্তা। ইয়াত চেনিমাৰী যাব পাৰি। এতিয়া আমি গৈ আছোঁ চুটিৰ পাৰ, য'ত নেকি মানুহে অভয়াৰণ্যৰ মাজত কেনেকৈ থাকে সেইটো চাবলৈ। অলপ এতিয়া অভয়াৰণ্যৰ মাজত এইটো ৰাস্তা, বহুত ভয়ানক ঠাই। চাই থাকক আপোনালোকে। এইখন হৈছে চুটিৰ পাৰ বজাৰ, কাৰাগাল চেঞ্চুৰী। এইটো মেইন গেট। এতিয়া আমি গেটটো এণ্ট্ৰি কৰি আছোঁ বলক আমাৰ লগত। এইখন হৈছে চুটিৰ পাৰ ফৰেষ্টৰ মেইন ঘৰ। এইখন অফিচ এইটো দেখিছে আপোনালোকে। ইয়াত মানে বাঁহ দি এটা বেৰা দিয়া আছে, সেইকাৰণে আমি বাইকটো লৈ আহিব নোৱাৰিলোঁ। এতিয়া খোজকাঢ়ি গৈ আছোঁ, বলক আমাৰ লগত। ৰ'দৰ মাজত খোজকাঢ়ি আহি এই পাইছোঁ সন্মুখত মতাউৰিটো। চাই থাকক আপোনালোকে, বলক এতিয়া আমি যাই থাকোঁ। গাইছ, এতিয়া আমি ফাইনেলি আহি পৰিলোঁ মতাউৰিৰ ওপৰত। এইখন মতাউৰিটো আপোনালোকে চাওক, কেনেকুৱা ভিতৰত গছ আছে। ইয়াৰ ভিতৰতে মানুহে বসবাস কৰে ইমান কষ্ট কৰি, যাক নেকি চৰ বুলি কোৱা হয়। ইয়াৰ ভিতৰতেই মানুহে কষ্ট কৰি জীৱন যাপন কৰি আছে। তেওঁলোকক এটা কথা ক'ব খোজোঁ মই, যাতে তেওঁলোকে এই চৰৰ পৰাই ভালকৈ লিখা পঢ়া কৰি এটা ভাল মানুহ হয়। মোবাইলৰ জুম কেমেৰাত আপোনালোকে যিমান দেখি পাইছে, মানে এইটো হৈছে বস্তি। ইয়াৰ ভিতৰত মানুহ থাকে, অলপ ইয়াৰ পৰা দেখা গৈছে। আপোনালোকে সন্মুখত যিমান খালী জেগা দেখি আছে, গোটেই জেগাত কেইদিনমানৰ আগত চৰকাৰে মানুহক ইয়াৰ পৰা উদ্ধাৰ কৰি দিছে। ইয়াত বহুত মানুহ আছিল, এতিয়া মানুহবোৰ বহুত কষ্টত আছে। ক'ত থাকে নাথাকে কোনো সীমা নাই। গাইছ, এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ভিডিঅ'টো যদি ভাল লাগি থাকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। লগতে আমাৰ ভিডিঅ'টো আপোনালোকে বেছি ছাপোৰ্ট কৰিব। বলক আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।